Hello everyone, পুনৰবাৰ আপোনালোক সকলোকে গীতিকা হেনুমলৈ স্বাগতম জনাইছো। আজি লৈ আহিছো খুব ধুনীয়া এযোৰ পিয়ৰ টছৰ জোৰা, পিয়ৰ ব্লেক টছৰ জোৰা। এইবোৰ আমাৰ নিজৰ শালতে বোৱা। এই ব্লেক টছৰ জোৰাটো আমাক কাষ্টমাইজ কৰিছিলে এগৰাকী। আমি সুন্দৰকৈ তেওঁক চিলাই ৰেডি টু ৱেৰ কৰি দিছো। ইয়াৰ দহিখিনি চাওকচোন, দীঘল দীঘলকৈ খুব ধুনীয়াকৈ কৰা হৈছে। দুটা কালাৰ, ইয়াৰ আঁচলটো এনে ধৰণৰ হ'ব। দুটা কালাৰত আছে, ৰেডত হোৱাইট মিনা কৰা হৈছে। ইয়াৰ বডিটো তেনেকৈ সৰু সৰুকৈ বুটা কৰা হৈছে। সম্পূৰ্ণ চাদৰখন হ'ব এইখন। এই কাপোৰযোৰ আমি আগৰ এটা ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলো শালৰ পৰা কাটি থাকোঁতে। আজি সম্পূৰ্ণ চিলাই মেলি ভাবিলো আপোনালোকক এবাৰ দেখুৱাই দিওঁ। ইয়াৰ মেখেলাখন চাওক, এইখন মেখেলাখনো আমি ধুনীয়াকৈ চিলাই ৰেডি কৰি দিছো। এইযোৰ ব্লেক টছত হ'ব, আমাৰ নিজৰ শালতে বোৱা। এইখন হ'ব ইয়াৰে মেখেলাত একদম ওপৰলৈকে এনেকৈ ফুল আছে। আৰু ব্লাউজ পিচটো বহুত বেছি হেভি হ'ব। ইয়াৰ সম্পূৰ্ণ ব্লাউজ পিছতে এনেকৈ ৱৰ্ক কৰা হৈছে। এয়া চাওকচোন, এযোৰ যেতিয়া চিলাই পিন্ধিব বহুত বেছি ভাল লাগিব। এয়া চাওকচোন, এনেকুৱা ধৰণৰ পিয়ৰ টছৰ জোৰা আপোনালোকে যদি বিচাৰে তেনেহ'লে আমাক স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব। আৰু এটা জোৰা দেখুৱাব লৈছো, এইযোৰ আছে বকেটত। চেম ডিজাইন হ'ব, এইটো বকেটত হ'ব। ইয়াৰ চাইড পেটিখিনি অলপ ডাঙৰকৈ দিয়া হৈছে আৰু বডিটো প্লেইন হ'ব। ইয়াৰ আঁচলটো হ'ব এনেধৰণৰ। চাওকচোন, এইযোৰ খুব বেছি মৰম লগা ধুনীয়া। আৰু লগতে আছে ইয়াৰে মেখেলা। চাওকচোন, ইয়াৰে মেখেলাখন হ'ব। ইয়াৰ মেখেলাটো একদম ওপৰলৈকে ফুল আছে। ইয়াৰ চব সম্পূৰ্ণ মেখেলাখন হ'ব এইখন। ইয়াত বুটা নাথাকিব, আঁঠুৰ ওপৰলৈকে খুব বেছি ধুনীয়াকৈ ফুল আছে। হেভি জোৰা। আৰু ইয়াৰ লগতে আছে এটা ব্লাউজৰ পিচ। এইটো হ'ব ইয়াৰে ব্লাউজৰ পিচ। আৰু এক্সট্ৰাকৈ আমি এটা পটি দি দিছো এনেকৈ। খুব ধুনীয়াকৈ আপোনালোকে ডিজাইন কৰি পিন্ধিব পাৰিব এক্সট্ৰা পটিটো দি। ইয়াত চাওকচোন, এনেকুৱা ধৰণৰ পিয়ৰ টছৰ জোৰা যদি আপোনালোকে বিচাৰে তেনেহ'লে আমাক স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক।